আজি আমি শ্বহীদ পিয়লি ফুকন আৰু জীৱান দুলীয়া বৰুৱাৰ স্মৃতি দিৱস অনুষ্ঠিত কৰিছোঁ। আজি এই অনুষ্ঠানত বিশেষকৈ তিনিচুকীয়া জিলা আহোম সভা আৰু শ্বহীদ পিয়লি ফুকন আৰু জীৱান দুলীয়া বৰুৱাৰ স্মৃতি সুৰক্ষা সমিতিৰ যৌথ উদ্যোগত আজি অনুষ্ঠিত কৰিছোঁ। আমি সকলোৱে জানো যে 1830 চনৰ 24 ছেপ্টেম্বৰ দিনটোতে তেখেতক ফাঁচি দিয়া হৈছিল, কিন্তু যদিওবা এই দিনটোৰ কিছু তথ্য বিভাগ দেখা যায় 26 জুলাই নে 24 ছেপ্টেম্বৰ, যি কি নহওক আমি সমূহীয়াকৈ আজিৰ দিনটোতে তেখেতক আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। আমি সকলোৱে জানো যে 194তম আজি তেখেতক ফাঁচি দিয়া বছৰ হৈ গৈছে। সুদীৰ্ঘ 194তম মৃত্যু দিৱসত আমি চৰকাৰলৈ আহ্বান জনাইছোঁ যে এইগৰাকী স্বাধীনতা সংগ্ৰামীক যথোপযুক্ত সন্মান তেখেতক এতিয়াও দিয়া হোৱা নাই বুলি আমি ভাবোঁ, আমাৰ অসমৰ ৰাইজে অনুভৱ কৰে। গতিকে অনাগত দিনবিলাকত আমি আশা কৰোঁ ৰাষ্ট্ৰীয় পৰ্যায়ত পিয়লি ফুকন আৰু জীৱান দুলীয়া বৰুৱাক যাতে উচিত সন্মান প্ৰদৰ্শন কৰে। ইয়াৰ লগে লগে এটা কথা কওঁ যে স্বাধীনতা সংগ্ৰামত প্ৰথম শ্বহীদ হিচাপে আমি মংগল পাণ্ডেক জানো, কিন্তু মংগল পাণ্ডেৰ বহু বছৰ আগতেই আমাৰ পিয়লি ফুকন আৰু জীৱান দুলীয়া বৰুৱাক ফাঁচি দিয়া হৈছিল। যদিও তেখেতক আজিও প্ৰাপ্য সন্মানৰ পৰা উপযুক্ত সন্মানৰ পৰা বঞ্চিত কৰি ৰাখিছে। এই ক্ষেত্ৰত আমি আমাৰ কেন্দ্ৰীয় আৰু অসম চৰকাৰ আমি আজি প্ৰথমবাৰৰ কাৰণে তিনিচুকীয়া আহোম সভা আৰু শ্বহীদ পিয়লি ফুকন সমিতিৰ তৰফৰ পৰা এই প্ৰাংগণতে দিনজোৰা কাৰ্যসূচী আজি গধূলি বন্তি প্ৰজ্বলন আৰু এখন আলোচনা সভাৰে আমি এই প্ৰথমবাৰ এখন স্মৃতি সভা আৰম্ভ কৰিব লৈছোঁ। অনাগত দিনবিলাকত আমি ইয়াতকৈ আৰু বহলভাৱে পাতিবলৈ চেষ্টা কৰিম।